আজি 17 ফেব্ৰুৱাৰী আৰু 17 ফেব্ৰুৱাৰীতে আমি এইটো স্থানতে বহু বছৰ ধৰি আমি বীৰ বুধু ভগতৰ জন্ম জয়ন্তী পালন কৰি আহিছোঁ আৰু আজি এই দিনতে মই উদযাপন কমিটিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে যিসকল ব্যক্তি BTRৰ পৰা যিসকল আহি আছে তেখেতসকলক ময়ো শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে আজি ইয়াতে আহি আমাৰ বীৰ বুধু ভগতৰ বিষয়ে তেখেতসকলে শুনিবলৈ পাব আৰু বীৰ বুধু ভগতে এজন এনেহেন একটা ব্যক্তি আছিল তেখেতে নিজৰ গাঁৱৰ ৰাইজক একত্ৰিত কৰি তেখেতে ব্ৰিটিছৰ যি কুশাসন আছিল সেই শাসনৰ পৰা তেখেতে যুদ্ধ কৰি গৈছিল আৰু সেই যুদ্ধত 1831 চনত তেখেতৰ বীৰগতি লাভ কৰিছিলে আৰু লগতে তেখেতৰ দুজন ল'ৰাও বীৰগতি হৈছিলে। এতিয়া আমি তেখেতৰ পৰা এইটো শিক্ষা ল'ব লাগিব যে আমি তেখেতৰ দৰেও আমাৰ যি BTC এৰিয়াত আমি যিবোৰ বসবাস কৰি আছোঁ আমি আমাৰ কুসংস্কাৰৰ পৰা আমি নিজকে আমাৰ গাঁৱৰ বাসী সকলোকে একত্ৰিত কৰিব লাগিব আৰু যিবোৰ আমাৰ সমাজত যিবোৰ কুসংস্কৃতি থাকে সেইবোৰ আঁতৰাই পেলাব লাগিব আৰু এটা আমি সুন্দৰ সমাজ গঢ়াৰ কাৰণে আমি সকলোৱে সংকল্পত ল'ব লাগিব।